হেল্ল' ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ LWFL লাৰ্ণ উইথ ফ'কাছ লেব ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ বিজ্ঞানৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই আলোচনা চক্ৰত আজি আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ দাঙি ধৰিম। ইয়াত আমি সকলো প্ৰশ্নাৱলী আৰু অনুশীলনৰ প্ৰশ্নোত্তৰবোৰ সমাধান কৰিম, লগতে বুজিবলৈ চেষ্টা কৰিম। যদি তোমালোকে খোজা যে এইবোৰ নোটছ কৰিবা, তেনেহ'লে নোটছো কৰিব পাৰা, আৰু যদি খোজা যে টোপনি যোৱাৰ আগত ইয়াৰফোন লগাই শুনিবলৈ, তথাপিও তোমালোকে নিজৰ উপযোগী মতে শুনিব পাৰা। তো ব'লা আমি আজিৰ এই আলোচনা চক্ৰটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ সমাধান কৰিম, য'ত ক্ৰমানুসাৰে আছে 1 নম্বৰ প্ৰশ্নাৱলী, 2 নম্বৰ প্ৰশ্নাৱলী, 3 নম্বৰ প্ৰশ্নাৱলী। আগতে প্ৰশ্নাৱলী, তাৰপিছত অনুশীলনীৰ প্ৰশ্ন। এতিয়া আৰম্ভ কৰোঁ আমি প্ৰথম প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো। প্ৰশ্নত আছে, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? উত্তৰ হ'ব, মেগনেছিয়ামৰ ফিতাৰ ওপৰত বায়ুৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এটা পাতল স্তৰ গঠন হয়। এই স্তৰটো দহন প্ৰক্ৰিয়াত বাধা দিয়ে। সেয়ে দহনৰ আগতে ফিতাটো পৰিষ্কাৰ কৰি ল'ব লাগে, যাতে ই সহজে বুজিছা নিশ্চয়। দ্বিতীয় প্ৰশ্নটো হৈছে, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। দিয়া আছে হাইড্ৰজেন প্লাছ ক্লৰিন এৰ'চাইন হাইড্ৰজেন ক্লৰাইড। ইয়াৰ উত্তৰ হ'ব H2 প্লাছ Cl2 এৰ'চাইন 2HCl। 2 নং প্ৰশ্নটো হৈছে, বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট এৰ'চাইন বেৰিয়াম ছালফেট প্লাছ এলুমিনিয়াম ক্লৰাইড। ইয়াৰ উত্তৰ হ'ব 3BaCl2 প্লাছ Al2SO4 3 এৰ'চাইন 3BaSO4 প্লাছ 2AlCl3। 3 নম্বৰটো আছে, ছ'ডিয়াম প্লাছ পানী এৰ'চাইন ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন। ইয়াৰ উত্তৰ হ'ব 2Na প্লাছ 2H2O এৰ'চাইন 2NaOH প্লাছ H। যদি বুজি নোপোৱা তেন্তে প্ৰশ্ন কৰিবা, ঠিক আছে। ইয়াৰ পিছত 3 নং প্ৰশ্নটো হৈছে, তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ সুষমিত বা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। 1 নম্বৰত দিয়া আছে, বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ বিক্ৰিয়া কৰি বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰে। ইয়াৰ উত্তৰ হ'ব BaCl2 প্লাছ Na2SO4 এৰ'চাইন BaSO4 প্লাছ 2NaCl। 2 নম্বৰটো আছে, হাইড্ৰক্লৰিক এচিড আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ বিক্ৰিয়া কৰি ছ'ডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন কৰে। ইয়াৰ উত্তৰ হ'ব HCl প্লাছ NaOH এৰ'চাইন NaCl প্লাছ H2O। ইয়াৰ পিছত দ্বিতীয় প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন হ'ল, এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। 1. পদাৰ্থ Xৰ নাম আৰু সংকেত লিখা। 2. পানীৰ সৈতে পদাৰ্থ Xএ কৰা বিক্ৰিয়া লিখা। উত্তৰ হ'ব 1. পদাৰ্থ X হৈছে কেলছিয়াম অক্সাইড, সংকেত হ'ব CaO। 2. পানীৰ সৈতে বিক্ৰিয়া CaO প্লাছ H2O এৰ'চাইন CaOH2 প্লাছ তাপ। ইয়াত কেলছিয়াম হাইড্ৰক্সাইড গঠন। 2 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ্যকলাপ 1.7 এটা পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছৰ নাম লিখা। উত্তৰ হ'ব, পানীৰ বিদ্যুৎ বিশ্লেষণ সময়ত পানী বিভাজিত হৈ হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয়। বিক্ৰিয়া হ'ব
2H2O এৰ'চাইন 2H2 প্লাছ O2। সেইবাবে হাইড্ৰজেন গেছৰ পৰিমাণ অক্সিজেনতকৈ দুগুণ হয়। গেছৰ নাম হ'ব হাইড্ৰজেন আৰু অক্সিজেন। ইয়াৰ পিছত ৩ নম্বৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন হ'ল লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰব্য এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? ইয়াৰ উত্তৰ হ'ব লোৰ কপাৰ ছালফেট দ্ৰৱত ডুবালে লোৰে কপাৰক স্থানচ্যুত কৰে। সেইবাবে নীলা ৰঙৰ কপাৰ ছালফেট দ্ৰব্য সেউজীয়া ৰঙলৈ সলনি হয়। বিক্ৰিয়া হ'ব Fe প্লাছ CuSO4 এৰ'চাইন FeSO4 প্লাছ Cu। দ্বিতীয় প্ৰশ্নটো হ'ল কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াৰ বাহিৰে আন এটা দ্বি-স্থানচ্যুতি বিক্ৰিয়াৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব Na2SO4 প্লাছ BaCl2 এৰ'চাইন BaSO4 প্লাছ 2NaCl। ইয়াত বেৰিয়াম ছালফেট তলত জমা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অৰ্থাৎ প্ৰশ্নাৱলীৰ শেষৰটো প্ৰশ্ন হ'ল ৩ নং প্ৰশ্ন তলৰ বিক্ৰিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। ১ নম্বৰত দিয়া আছে 4Na প্লাছ O2 এৰ'চাইন 2Na2O। ইয়াৰ উত্তৰ হ'ব জাৰিত ছ'ডিয়াম এৰ'চাইন Na2O বিজাৰিত অক্সিজেন O2। ২ নম্বৰত দিয়া আছে Cu প্লাছ H2 এৰ'চাইন Cu প্লাছ H2O। ইয়াৰ উত্তৰ হ'ব জাৰিত হাইড্ৰজেন H2O আৰু বিজাৰিত হ'ব কপাৰ অক্সাইড CuO এৰ'চাইন Cu। প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ ইয়াতে সমাপ্ত হ'ল। এতিয়া আমি আলোচনা কৰিম অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ ১ৰ পৰা ১২লৈ। মনোযোগেৰে শুনা, লিখা আৰু পঢ়া। তো আহা এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ সলভ কৰোঁ। প্ৰথমটো প্ৰশ্ন তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? 2PbO প্লাছ C 2Pb প্লাছ CO2। এ নম্বৰত আছে লেড বিজাৰিত হৈছে। বি নম্বৰত আছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। চি নম্বৰত আছে কাৰ্বন জাৰিত হৈছে। কাৰ্বন জাৰিত হৈছে। ডি নম্বৰত আছে লেড অক্সাইড বিজাৰিত হৈছে। উত্তৰটো হ'ব এ আৰু বি, লেড বিজাৰিত হৈছে আৰু কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। ২ নম্বৰ প্ৰশ্নটো হ'ল Fe2O3 প্লাছ 2Al এৰ'চাইন Al2O3 প্লাছ 2Fe। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। এ এটা সংযোজন বিক্ৰিয়াৰ উত্তৰটো হ'ব ভুল। বি এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উত্তৰটো হ'ব শুদ্ধ। চি এটা বিয়োজন বিক্ৰিয়াৰ উত্তৰটো হ'ব ভুল। ডি এটা অপহৰণ বিক্ৰিয়াৰ উত্তৰটো হ'ব ভুল। ইয়াত মাত্ৰ এটা উত্তৰেই শুদ্ধ, সেইটো হ'ল বি, এটা দ্বি অপহৰণ বিক্ৰিয়া। অনুশীলনীৰ ৩ নং প্ৰশ্নটো হৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰত টিক চিন দিয়া। এ নম্বৰত আছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। বিত আছে ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়। চিত আছে বিক্ৰিয়া নহয় আৰু ডিত আছে আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। উত্তৰটো হ'ব এ, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। বাকী এৰ বাহিৰে বাকীকেইটা অশুদ্ধ। নেক্সট ৪ নং প্ৰশ্নটো হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? সন্তুলিত ৰাসায়নিক সমীকৰণ হৈছে সেই সমীকৰণ
য'ত বিক্ৰিয়াত অংশগ্ৰহণ কৰা আৰু উৎপন্ন হোৱা সকলো মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে। ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব লাগে কাৰণ ভৰৰ সংৰক্ষণ নিয়ম অনুসৰি বিক্ৰিয়াত মুঠ ভৰ একে থাকে। সেইবাবে সমীকৰণটো সঠিক কৰিবলৈ সন্তুলিত কৰা হয়। ইয়াত উত্তৰটোত সংগত বাসায়িক সমীকৰণ দিয়া আছে। ইয়াত হ'ব সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু তলৰটোত বাসায়িক সমীকৰণৰ ঠাইত ৰাসায়নিক সমীকৰণ হ'ব আৰু লাষ্টৰ দিগত আছে সংগত কৰা হয়। ইয়াত হ'ব সন্তুলিত কৰা প্ৰয়োজন। বুজি ল'বা, নহ'লে ভইচটো চাই ল'বা এবাৰ, তাতে ঠিক হৈ যাব। অনুশীলনীৰ ৫ নং প্ৰশ্নটো হ'ল তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। ইয়াত আছে হাইড্ৰজেন গেছ নাইট্ৰজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে। ইয়াৰ উত্তৰটো হ'ব N2+3H2 এৰ'চাইন 2NH3। আৰু বিত আছে হাইড্ৰজেন ছালফাইড বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। ইয়াৰ উত্তৰটো হ'ব 2H2S plus 3O2 এৰ'চাইন 2H2O plus 2SO2। চি নম্বৰত আছে বেৰিয়াম ক্লৰাইড এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অৱক্ষেপ উৎপন্ন কৰে। ইয়াৰ উত্তৰ হ'ব 3BaCl2 plus Al2 (SO4) 3 এৰ'চাইন 2AlCl3 plus 3BaSO4। আৰু ডি নম্বৰত আছে পটাছিয়াম ধাতুৰ পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰ উত্তৰটো হ'ব 2K plus 2H2O এৰ'চাইন 2KOH plus H2। তাৰপিছত ৬ নং প্ৰশ্নটো হৈছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। এ নম্বৰত দিয়া আছে HNO3 plus CaOH2 এৰ'চাইন CaNO3 plus H2O। উত্তৰটো হ'ব 2HNO3 plus CaOH2 এৰ'চাইন CaNO3 plus 2H2O। আৰু ২ নম্বৰটো দিয়া আছে ২ বা বি একে কথা NaOH plus H2SO4 এৰ'চাইন Na2SO4 plus H2O। ইয়াত উত্তৰটো হ'ব 2NaOH plus H2SO4 এৰ'চাইন Na2SO4 plus 2H2O। ইয়াৰ পিছত চি নম্বৰত দিয়া আছে NaCl plus AgNO3 এৰ'চাইন AgCl plus NaNO3। উত্তৰটো হ'ব NaCl ছডিয়াম ক্লৰাইড plus AgNO3 এৰ'চাইন AgCl plus NaNO3। আৰু ডি নম্বৰত দিয়া আছে BaCl2 plus H2SO4 এৰ'চাইন BaSO4 plus HCl। ইয়াত উত্তৰটো হ'ব BaCl2 plus H2SO4 এৰ'চাইন BaSO4 plus 2HCl। ৭ নং প্ৰশ্নটো হৈছে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। ইয়াত এত দিয়া আছে কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড এৰ'চাইন কেলছিয়াম কাৰ্বনেট প্লাছ পানী। ইয়াত উত্তৰটো হ'ব CaOH2 প্লাছ CO2 এৰ'চাইন CaCO3 প্লাছ H2O। ইয়াৰ পিছত বি নম্বৰত দিয়া আছে
জিংক প্লাছ চিলভাৰ নাইট্ৰেট এৰ'চাইন জিংক নাইট্ৰেট চিলভাৰ। ইয়াত উত্তৰটো হ'ব জিংক সালফেট প্লাছ 2AgNO3 এৰ'চাইন জিংক NO3 2AQ প্লাছ Ag। ইয়াৰ পিছত চি নম্বৰত দিয়া আছে এলুমিনিয়াম প্লাছ কপাৰ ক্লৰাইড এৰ'চাইন এলুমিনিয়াম ক্লৰাইড প্লাছ কপাৰ। ইয়াৰ উত্তৰটো হ'ব 2Al প্লাছ 3CuCl2 এৰ'চাইন 2AlCl3 প্লাছ 3Cu। আৰু ডি নম্বৰত দিয়া আছে বেৰিয়াম ক্লৰাইড প্লাছ পটাছিয়াম ছালফেট এৰ'চাইন বেৰিয়াম ছালফেট প্লাছ পটাছিয়াম ক্লৰাইড। ইয়াৰ উত্তৰটো হ'ব BaCl2 প্লাছ K2SO4 এৰ'চাইন BaSO4 প্লাছ 2KCl। ইয়াৰ পিছত অনুশীলনৰ ৮ নং প্ৰশ্নত আছে তলত দিয়া বৰ্ণনাৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা। ইয়াত আছে পটাছিয়াম ব্ৰমাইড প্লাছ বেৰিয়াম আয়ডাইড এৰ'চাইন পটাছিয়াম আয়ডাইড প্লাছ বেৰিয়াম ব্ৰমাইড। উত্তৰটো হ'ব 2KBr প্লাছ BaL2 এৰ'চাইন 2KL প্লাছ BaBr2। ইয়াত প্ৰকাৰটো হ'ব দ্বি-বিনিময় বিক্ৰিয়া। আৰু বি নম্বৰত আছে জিংক কাৰ্বনেট এৰ'চাইন জিংক অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড। ইয়াৰ উত্তৰটো হ'ব ZnCO3 এৰ'চাইন ZnO প্লাছ CO2। ইয়াৰ প্ৰকাৰ হ'ব অপঘটন বিক্ৰিয়া। চিত আছে হাইড্ৰজেন প্লাছ ক্লৰিন এৰ'চাইন হাইড্ৰজেন ক্লৰাইড। ইয়াৰ উত্তৰ হ'ব H2 প্লাছ Cl2 এৰ'চাইন 2HCl। ইয়াৰ প্ৰকাৰটো হ'ব সংযোজন বিক্ৰিয়া। আৰু ডিত আছে মেগনেছিয়াম প্লাছ হাইড্ৰক্লৰিক এচিড এৰ'চাইন মেগনেছিয়াম ক্লৰাইড প্লাছ হাইড্ৰজেন। ইয়াৰ উত্তৰটো হ'ব 2Mg প্লাছ 2HCl এৰ'চাইন 2MgCl প্লাছ H2। ইয়াৰ প্ৰকাৰটো হ'ব একক প্ৰতিস্থাপন বিক্ৰিয়া। অনুশীলনৰ ৯ নং প্ৰশ্নটো হ'ল তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? ইয়াৰ উদাহৰণ দিয়া। উত্তৰ হ'ব তাপবৰ্জী বিক্ৰিয়া সেইবোৰ বিক্ৰিয়া য'ত তাপ নিৰ্গত হয়। ইয়াৰ উদাহৰণ হ'ব CH4 প্লাছ 2O2 এৰ'চাইন CO2 প্লাছ 2H2O প্লাছ তাপ। তাপগ্ৰাহী বিক্ৰিয়া সেইবোৰ বিক্ৰিয়া য'ত তাপ শোষণ হয়। উদাহৰণ CaCO3 এৰ'চাইন CaO প্লাছ CO2 তাপ প্ৰয়োগত। ১০ নং প্ৰশ্নটো হ'ল শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় কোৱা হৈছে? ব্যাখ্যা কৰা। উত্তৰটো হ'ব শ্বসন প্ৰক্ৰিয়াত গ্লুকোজ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে আৰু তাপ নিৰ্গত হয়। এইবাবে ইয়াক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। সমীকৰণটো হ'ব C6H12O6 প্লাছ 6O2 এৰ'চাইন 6CO2 প্লাছ 6H2O প্লাছ তাপ। ১১ নং প্ৰশ্নত আছে বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই দুয়ো বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। ইয়াৰ উত্তৰ হ'ব সংযোজন বিক্ৰিয়াত একাধিক পদাৰ্থ মিলি এটা পদাৰ্থ গঠন কৰে। বিয়োজন বিক্ৰিয়াত এটা পদাৰ্থ ভাঙি একাধিক পদাৰ্থ গঠন কৰে। সেয়ে ইহঁত বিপৰীত হয়। সংযোজন বিক্ৰিয়াৰ সমীকৰণ হ'ব CaO প্লাছ H2
এৰ'চাইন CaOH2 আৰু বিয়োজন বিক্ৰিয়াৰ সমীকৰণ হ'ব CaCO3 এৰ'চাইন CaO প্লাছ CO2। আহি আমি অনুশীলনৰ 12 নং প্ৰশ্নলৈ উপনীত হৈছোঁ। 12 নং প্ৰশ্নত আছে তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰ সহায়ত সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। ইয়াৰ উত্তৰবোৰ হ'ব তাপৰ বাবে CaCO3 এৰ'চাইন CaO প্লাছ CO2 আৰু পোহৰৰ বাবে হ'ব 2AgCl এৰ'চাইন 2Ag প্লাছ Cl2। বিদ্যুতৰ বাবে হ'ব 2H2O এৰ'চাইন 2H2 প্লাছ O2। প্ৰশ্নাৱলী আৰু অনুশীলনৰ প্ৰশ্নবোৰ ইতিমধ্যে শেষ হ'ল। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি লৈ আহিম 50+ most important MCQ for upcoming SSLC examination। অপেক্ষা কৰিবা আৰু ভিডিঅ'টো আহি চাই যাবা। নতুন আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা, ভিডিঅ'টো এটা লাইক কৰিবা আৰু কিবা ক'ব থাকিলে কমেণ্টত জনাই দিবা। ঠিক আছে।